নমস্কাৰ যদি আপুনি আত্মসহায়ক গোটত জয়েন হৈছে তেন্তে আপোনাৰ বাবে আছে ভাল খবৰ কিয়নো অসম চৰকাৰে প্ৰদান কৰিব আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা গতিকে এই নথিপত্ৰসমূহ আপুনি এতিয়াই সাজু কৰি থওক নথিপত্ৰসমূহ কি ভিডিঅটোৰ শেষত জনাইছো কিন্তু ইয়াৰ আগতে আপোনালোকে কেইটামান কথা জানি লওক তো আজিৰ ভিডিঅটোৰ জৰিয়তে আপোনালোকক জনাই দিম যে আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা কেতিয়া দিব কি ডকুমেন্টৰ প্ৰয়োজন হ'ব আৰু কি কৰিব লাগিব সকলো তথ্য আজিৰ ভিডিঅটোৰ জৰিয়তে পাই যাব গতিকে ভিডিঅটো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু ভিডিঅটোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ সদায় পাই থাকে ইয়াত চাওক যে লিখা আছে SHG 10,000 স্কিম অসম চৰকাৰৰ ঘোষণা অনুযায়ী আত্মসহায়ক গোটৰ মহিলাসকলক আৰ্থিক দিশত সবল কৰাৰ উদ্দেশ্যে প্ৰতিজন মহিলা সদস্যসকলক 10,000কৈ টকা প্ৰদান কৰিব লগতে মুখ্যমন্ত্ৰী এখন মিটিঙত কোৱা অনুযায়ী যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে যোৱা 17 ছেপ্টেম্বৰ তাৰিখে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ গছপুলি ৰোপণ কৰি অফিচিয়েল ৱেবছাইটত আপলোড কৰিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে ডাইৰেক্ট 10,000কৈ টকা পোৱাৰ আঁচনিত অন্তৰ্ভুক্ত হৈছে সেইসকল মহিলাসকলক অসম চৰকাৰে ফৰ্ম প্ৰদান কৰিব কিন্তু আবেদন কৰাৰ পূৰ্বে কেইখনমান প্ৰমাণপত্ৰ সংগ্ৰহ কৰাটো অত্যন্ত প্ৰয়োজনীয় কি প্ৰমাণপত্ৰ লাগিব চাই প্ৰয়োজনীয় নথিপত্ৰসমূহ হ'ল যে প্ৰথমতে আছে আবেদনকাৰীৰ আধাৰ কাৰ্ড তাৰ পাছত আছে পান কাৰ্ড তাৰ পাছত আছে যদি স্কুলীয়া শিক্ষা আছে তেন্তে তাৰ কিবা প্ৰমাণপত্ৰ লাগিব তাৰ পাছত আছে ভোটাৰ আইডি তাৰ পাছত আছে বেংক একাউণ্ট যদি বেংক একাউণ্টটো ইনএক্টিভ থাকে দেন নহব এক্টিভ বেংক একাউণ্টটো লাগিব আৰু আত্মসহায়ক গোটৰ প্ৰমাণপত্ৰসমূহ লগতে লাগিব